জুবিন হত্যা গোচৰৰ 7 অভিযুক্তৰ অন্যতম এগৰাকী অভিযুক্ত আছিল অমিতপ্ৰভা মহন্ত। আৰু এইবাৰ অমিতপ্ৰভা মহন্তৰ সপক্ষত এটা ফেচবুক পোষ্ট লিখিছে কণ্ঠশিল্পী ভাস্বতী ভাৰতীয়ে। ভাস্বতী ভাৰতীয়ে প্ৰশ্ন কৰিছে যে অমিতপ্ৰভাৰ মহন্তৰ অপৰাধ কি? অমিতপ্ৰভা মহন্তৰ অপৰাধটো কি এতিয়া প্ৰশ্ন কৰিছে। ইতিমধ্যে SITয়ে চাৰ্জশ্বীট দাখিল কৰিলে। চাৰ্জশ্বীটতো উল্লেখ কৰিছিল যে অমিতপ্ৰভাৰ কেনেদৰে গোটেই হত্যাৰ ঘটনাৰ লগত জড়িত হৈ আছিল। এই কথাবোৰ SITৰ যি চাৰ্জশ্বীট আছিলে চাৰ্জশ্বীটত উল্লেখ কৰিছে আৰু অমিতপ্ৰভাৰ মহন্তৰ বিৰুদ্ধে এই হত্যা গোচৰৰ ধাৰা সংযোজিত হৈছে। তাৰ পাছতো এতিয়া কণ্ঠশিল্পী ভাস্বতী ভাৰতীয়ে প্ৰশ্ন কৰিছে যে অমিতপ্ৰভা মহন্তৰ অপৰাধটো কি আছিল। অমিতপ্ৰভা মহন্তক নিজস্বভাৱে এটা কোঠালি নিদিয়াটো অমিতপ্ৰভা মহন্তৰ অপৰাধ আছিল নেকি? এটা সামাজিক মাধ্যমত ইতিমধ্যে ফেচবুকত এটা পোষ্ট লিখিছে। আমি পোষ্টটো দেখাব বিচাৰিম। কি পোষ্ট লিখিছে? সামাজিক মাধ্যমত ইতিমধ্যে এই বিশেষ পোষ্টটো লিখিছে আৰু তেওঁ প্ৰশ্ন কৰিছে। তেওঁ কৈছে যে অমিতপ্ৰভা মহন্তৰ অপৰাধ কি? অমিতপ্ৰভা মহন্ত এই গোচৰৰ সৈতে আচলতে কেনেদৰে জড়িত হৈছে তাক লৈ এতিয়া কণ্ঠশিল্পী ভাস্বতী ভাৰতীয়ে ইতিমধ্যে প্ৰশ্ন কৰিছে আৰু তেওঁ কেইবাটাও কথা ইতিমধ্যে লিখিছে। আমি ইতিমধ্যে কৈছোৱে যে তেওঁ লিখিছে যে এই যি সমান্তৰালভাৱে এই গোটেই ঘটনাটোৱে বৰ কষ্ট দিছে। অমিতপ্ৰভা মহন্তক কি পৰিস্থিতিত পৰি ইমান ডাঙৰ শাস্তি পাবলৈ গৈ আছে সেয়া সকলোৰে বাবে এক নুবুজা সাঁথৰ বুলি কৈছে। তেওঁ কৈছে কেৱল মোবাইলত ভিডিঅ' ৰেকৰ্ডিং কৰাটোৱে তেওঁ ক্ৰাইম আছিল নেকি? নে তেওঁলোকে তাইক নিজস্ব কোঠা নিদিয়াটো ক্ৰাইম আছিল অমিতপ্ৰভা মহন্তৰ? নে সিদ্ধাৰ্থ শৰ্মাই তেওঁক ধমকি দিয়াটো এইটো এটা অপৰাধ আছিল? এইবুলি তেওঁ প্ৰশ্ন কৰিছে। লগতে তেওঁ লিখিছে যিগৰাকীয়ে ভিডিঅ' ফুটেজ অমিতপ্ৰভাই ৰাইজক বিলাই দিছিল জানো? এনেদৰে এতিয়া প্ৰশ্ন কৰি অমিতপ্ৰভাৰ মহন্তৰ বিৰুদ্ধে সপক্ষত এতিয়া সামাজিক মাধ্যম ফেচবুকত কণ্ঠশিল্পী ভাস্বতী ভাৰতীয়ে এটা ফেচবুক পোষ্ট লিখিছে আৰু তেওঁ কৈছে যে অমিতপ্ৰভা মহন্ত এতিয়া কেনেদৰে ইতিমধ্যে দোষী সজাইছে। সামাজিক মাধ্যমত অমিতপ্ৰভা মহন্তক একাংশই দোষী সজাইছে আৰু তেওঁ কৈছে যে একাংশই ইতিমধ্যে আদালতে শাস্তি দিয়াৰ আগতেই শাস্তি দিয়েই পেলালে। ইতিমধ্যে তেওঁক যেনে তাই বিষপ্ৰভা বেয়া চৰিত্ৰৰ জুবিন দাক তাইয়ে মাৰিলে এনেধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্ন বা এনেধৰণৰ তেওঁ কেইবাটাও কথাৰে ইতিমধ্যে গোটেই ঘটনাটো সন্দৰ্ভত অমিতপ্ৰভা মহন্তৰ ইতিমধ্যে সপক্ষত এনেদৰে সামাজিক মাধ্যমত পোষ্ট লিখিছে। ফেচবুক পোষ্টটো আমি কৈছোৱে যে অমিতপ্ৰভা সপক্ষত তেওঁ কেইবাটাও প্ৰশ্ন কৰিছে। এফালে জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচাৰি সামাজিক মাধ্যমতো ইতিমধ্যে প্ৰায় 6.5 মিলিয়ন ইতিমধ্যে অতিক্ৰম কৰিলে। তাৰ পাছতো জুবিনৰ ন্যায় বিচাৰি ৰাজ্যৰ কোটি কোটি জুবিন অনুৰাগীয়ে সদায় ইতিমধ্যে জুবিন গাৰ্গৰ ন্যায় দিব লাগে বুলি প্ৰশ্ন কৰি থকাৰ সময়তে এতিয়া ভাস্বতী ভাৰতীয়ে যিটো পোষ্ট লিখিছে এই পোষ্টটোক লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে যে ভাস্বতী ভাৰতীয়ে কিয় এনেধৰণৰ পোষ্ট লিখিছে, অমিতপ্ৰভাৰ শাস্তি কিয় প্ৰশ্ন সুধিছে। চাৰ্জশ্বীটত ইতিমধ্যে যিধৰণে অমিতপ্ৰভাৰ গোটেই ঘটনাটোৰ সৈতে কেনেধৰণে জড়িত হৈ আছে বা অমিতপ্ৰভা মহন্তৰ বিৰুদ্ধে ইতিমধ্যে SITয়ে যি ধাৰা সংযোজিত কৰিছে এই কথাবোৰ ইতিমধ্যে সকলোৱে জ্ঞাত হৈছে। তাৰ পাছতো সামাজিক মাধ্যমত এতিয়া এই জুবিন গাৰ্গৰ হত্যা গোচৰ সন্দৰ্ভত তেওঁ অমিতপ্ৰভাৰ প্ৰশ্ন উত্থাপন কৰিছে। অমিতপ্ৰভাৰ আচলতে অপৰাধ কি আছিল, অমিতপ্ৰভা মহন্তৰ অপৰাধ কি আছিল বুলি ইতিমধ্যে প্ৰশ্ন কৰিছে। আৰু এই মুহূৰ্তত আমি কৈছোঁ যে অমিতপ্ৰভা মহন্ত ইতিমধ্যে কেনেদৰে জড়িত হৈছিল গোটেই ঘটনাটোৰ সন্দৰ্ভত যি ভিডিঅ' ৰেকৰ্ডিং কৰিছিল। অমিতপ্ৰভা মহন্তই সাগৰত সেই সময়ত সাঁতুৰি থকা যি ভিডিঅ' ৰেকৰ্ডিং কৰিছিল, অমিতপ্ৰভা মহন্তৰ মোবাইলত আবদ্ধ কৰা সেই ভিডিঅ' ৰেকৰ্ডিং ডিলিট কৰিবলৈ সিদ্ধাৰ্থ শৰ্মাই ভাবুকি দিছিল। আৰু তাৰ পাছতেই অমিতপ্ৰভা মহন্তৰ সেই ভিডিঅ' কোনোবাই হয়তো এগৰাকী অজ্ঞাত লোকৰ ইতিমধ্যে কোনে আচলতে সামাজিক মাধ্যমলৈ বা সংবাদ মাধ্যমলৈ সেই জুবিন গাৰ্গৰ ভিডিঅ'সমূহ খণ্ড খণ্ডকৈ প্ৰেৰণ কৰিছিল সেয়া এতিয়াও স্পষ্ট নহয়। কোনে প্ৰেৰণ কৰিছিল, কোনে আচলতে ভিডিঅ'সমূহ দিছিল, এই ভিডিঅ'সমূহ কাৰ মোবাইলৰ পৰা আহিছিল, নে অমিতপ্ৰভা মহন্তই বিলোৱাৰ বাবে অমিতপ্ৰভাৰ মহন্তক ইতিমধ্যে এই গোটেই অপৰাধটো গোচৰটোৰ সন্দৰ্ভত অপৰাধী সজাইছে। এই কথাবোৰ পৰৱৰ্তী সময়ত যিহেতু গোটেই গোচৰৰ শুনানি চলিব তাৰ পাছত আদালতে ন্যায় সন্দৰ্ভত কাক আচলতে দোষী সাব্যস্ত কৰিব এইবোৰ পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু এই মুহূৰ্তত অমিতপ্ৰভা মহন্তৰ সপক্ষে যিটো ফেচবুক পোষ্ট ভাস্বতী ভাৰতীয়ে কেইবাটাও প্ৰশ্ন উত্থাপন কৰি লিখিছে তাক লৈ এতিয়া ব্যাপক চৰ্চা চলিছে।